respected Sri N. Chandrasekharan, Chairman Tata Sons, Dr. Randhir Kapoor, Managing Director and CEO, Tata Electronics, Sri Ranjit Borthakur, Founder and Chairman, Globally Managed Services of India, Dr. Saran Gurumurthy, Business Head, Tata Semiconductor Assembly and Test, Mor Hotitha Montri Bimal Bora Dangoria, Pijus Hajorika Dangoria, Nandita Garlusa Dangoriani, Sanjoy Kisan Dangoria, UG Brahma Dangoria, Jogen Mohan Dangoria, Prashanto Phukon Dangoria, Tuliram Ronghang Dangoria, Jitu Goswami Dangoria, Rupak Horma Dangoria, Sosikanto Das Dangoria, Bijoy Malakar Dangoria, Komalaikho De Purkaesto Dangoria, Ramakanto Deuri Dangoria, Ahom Sarkarar Mukhya Sachiv Dr. Rabi Kota Dangoria, Ajir Sabhat Uposthit Raইজ, Aimatrisokol আৰু সন্মানীয় সুধীবৃন্দ, অসমৰ ঔদ্যোগিক বিকাশৰ দিশত আজিৰ দিনটো এক মাইলৰ খুঁটা হৈ ৰব। যোৱা 13 মাৰ্চ 2024 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 27,000 কোটি টকা বিনিয়োগেৰে জাগিৰোডত স্থাপন কৰিবলগীয়া দেশৰ প্ৰথমটো সেমিকন্ডাক্টৰ এছেম্বলি, টেষ্ট, মাৰ্কেটিং এণ্ড পেকেজিং, যাক চমুকৈ ATMP ইউনিট বুলি কোৱা হয়, তাৰ শিলান্যাস কৰিছিল। আজি টাটা সন্সৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ শ্ৰী N. Chandrasekharan ডাঙৰীয়াই এই উদ্যোগটোৰ ভূমি পূজন সমাপন কৰিলে আৰু আমি সকলোৱে ইয়াৰ সাক্ষী হৈ থকাৰ বাবে সুযোগ পালো। মই আজিৰ এই দিনটোত অসমবাসী ৰাইজৰ হৈ, কৃতজ্ঞ অসমবাসীৰ হৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ জাগিৰোডত এই উদ্যোগটো স্থাপন কৰিবলৈ তেখেতে যি আশীৰ্বাদ জনালে, তাৰ বাবে কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছো। টাটা গ্ৰুপ অসমবাসী ৰাইজৰ বাবে নতুন নহয়। টাটা গ্ৰুপৰ অসমৰ চাহ শিল্পৰ লগত 200 বছৰীয়া অটুট সম্পৰ্ক আছিল আৰু আজিও সেই সম্পৰ্ক অটুট আছে। অসমৰ চাহ বাগিচাত টাটা গ্ৰুপে 29,000 শ্ৰমিকক কৰ্ম সংস্থাপন দিয়ে আৰু 1 লাখতকৈও অধিক জনসংখ্যাৰ জীৱিকাৰ দায়িত্ব বহন কৰে। ইয়াৰ উপৰিও বিগত দিনত টাটা গ্ৰুপৰ সহযোগত ৰাজ্য চৰকাৰে কেন্সাৰ চিকিৎসাৰ এক নতুন ধাৰণা আমাৰ ৰাজ্যখনত স্থাপন কৰিবলৈ সক্ষম হৈছিল। টাটা গ্ৰুপৰ লগত যৌথভাৱে অসমৰ পলিটেকনিক আৰু ITI সমূহকো ৰূপান্তৰৰ বাবে আমি এক অভিলাষী যোজনা ৰূপায়ণ কৰাৰ কামত ব্ৰতী হৈ আছো। ৰাজ্যখনত সন্ত্ৰাসবাদ আৰু আমি দেখি অহা বিভীষিকাৰ পৰিস্থিতি সমাপ্ত হোৱাৰ পিছত আমাৰ ৰাজ্যখনক এক উদ্যোগিক বিপ্লৱৰ প্ৰয়োজনীয়তা আছিল। কিন্তু অসমৰ পটভূমিৰ বাবে, পৃষ্ঠভূমিৰ বাবে ব্যক্তিগত খণ্ডৰ কোনো কোম্পানীয়ে অসমত বৃহৎ বিনিয়োগৰ বাবে আগবাঢ়ি অহা নাছিল। মোৰ আজিও মনত পৰে, মই অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ভাৰতৰ
কথাষাৰ মোৰ মন মগজুত বাজি আছিলে আৰু আমি চেষ্টা কৰিছিলোঁ যে কেনেকৈ অসমত এক ঔদ্যোগিক বিনিয়োগ আনিব পাৰোঁ। টাটা সঞ্চৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণৰ অসমৰ প্ৰতি সদায়ে এক সুন্দৰ ধাৰণা আছিলে। মোৰ মনত পৰে আজিৰ পৰা প্ৰায় 15 বছৰ আগত যেতিয়া আমি অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰিছিলোঁ, ভাৰত চৰকাৰে আমাক কৈছিলে যে তেনেকুৱা এটা যদি প্ৰতিষ্ঠান অসমত কৰিব লাগে, কোনোবা এটা প্ৰাইভেট ইণ্ডাষ্ট্ৰী গ্ৰুপ তাৰ কো-স্পন্সৰ হ'ব লাগিব। ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ লগত 15 বছৰ আগতে মই শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ। দেন হি ৱাজ দ্য মেনেজিং ডিৰেক্টৰ অফ TCS আৰু আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিত আপুনি এজন কো-স্পন্সৰ হ'ব লাগে। তেখেতে আজিৰ পৰা 15 বছৰ আগতেই TCSক ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ কো-স্পন্সৰাৰ হিচাপে তেতিয়াই সেই দিনৰ পৰা অসমৰ লগত তেখেতে কাম কৰি আহিছে। যেতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ ধাৰণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৱতাৰণা কৰিলে, মুম্বাইত গৈ শ্ৰী চন্দ্ৰশেখৰন ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু মই তেখেতক কৈছিলোঁ যে অসমৰ উদ্যোগীকৰণৰ বিপ্লৱ যদি টাটা গ্ৰুপে আৰম্ভ নকৰে, আন কোনোৱেই সেই দায়িত্ব নল'ব। আৰু আপুনি অসমত যদি এটা বৃহৎ উদ্যোগ স্থাপন কৰে, অসমৰ আকাশৰ পৰা কলীয়া মেঘ আঁতৰি যাব আৰু অসমত উদ্যোগিক উন্নয়নৰ এক নতুন দিগন্ত আৰম্ভ হ'ব। তেখেতে অতি সহৃদয়তাৰে সৈতে মোক কৈছিলে যে যদিহে ভাৰত চৰকাৰে মোক সমৰ্থন কৰে, এই 27,000 কোটি টকাৰ উদ্যোগ মই অসমত স্থাপন কৰিবলৈ আগ্ৰহী। ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া আৰু ইলেক্ট্ৰনিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু তিনিওজনে একেমুখত কৈছিলে
নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।